নিমন্ত্রণ দিছিল আমাকে এবার গুলো সরে কিমান জন আছিল? কিমান জন? 25 জন 27 জন আসিলাম মোটামুটি কয়গুলো আপোনালোক গোটেই একেটা পৰিয়ালৰে? নীতি নিৰ্দেশনা নিষেধাজ্ঞা সকলো নিষ্ফল পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যাত্ৰীবাহী নাও বিপদত পৰিল একেটা পৰিয়ালৰে কেইবাজনো লোক নাও ডুবি সন্ধানহীন 5টি শিশু 2 বয়োজ্যেষ্ঠ ঘটনা চেঙা বিধানসভা সমষ্টিৰ ৰহমপুৰৰ মঙলবাৰে দুপৰীয়াৰ পৰা হাহাকাৰ লাগিল ৰহমপুৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰত শ লোকে আহি ভিৰ কৰিলে নদীৰ পাৰ কোনোৱে নদীত নামিছে কোনোৱে পাৰৰ পৰাই চিৎকাৰ কৰিছে নাও দুৰ্ঘটনাই বুকুত কঁপাই দিলে সমগ্ৰ ৰহমপুৰ অঞ্চলৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বত এটা দল আহিছিল বনভোজৰ বাবে হঠাৎ তেওঁলোকৰ চকুত পৰিল ব্ৰহ্মপুত্ৰত ক্ৰমাৎ ডুবিবলৈ ধৰা এখন সৰু নাও আমি জানিব পৰা মতে 6জনকৈ লোকক এতিয়া বিচাৰি পোৱা নাই মানে এতিয়া 3খনকৈ আপোনাৰ SDRFৰ যিখন ARB বোৰ্ড বুলি কয় জিলা প্ৰশাসনৰ সহযোগত SDRF বাহিনীয়ে এতিয়াও অভিযান চলাই আছে আৰু 3 ঘণ্টাৰ বেছি হৈ গ'ল অপাৰেশ্যন মানে অভিযানটো চলি আছে দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল বহুকেইটি শিশু তাৰে 5টি শিশু সন্ধানহীন ব্ৰহ্মপুত্ৰৰ ভৰা বুকু সন্ধান নাই 2জনকৈ বয়োবৃদ্ধ লোকৰ পানীৰ সোঁতৰ বিপৰীতে চলিছিল যাত্ৰীবাহী নাও নাওত নাই লাইফ জেকেট প্ৰয়োজনতকৈ অধিক যাত্ৰীৰ সফৰ পৰিণতিত বিপন্ন প্ৰায় একাধিকৰ জীৱন সৰু ইঞ্জিন চালিত নাও যিজন চালক তেখেতক উদ্ধাৰ কৰা হৈছে জীৱিত অৱস্থাত থকা বুলি আমি জানিব পাৰিছোঁ তেখেতক মেডিকেললৈকে লৈ যোৱা হৈছে এতিয়া তেওঁৰ পৰাহে আমি গম পাম মানে আচলতে হৈছিলে কি বা কেইজন মানুহ তাত আছিল নাওখনত আছিল ঘটনা সংঘটিত হোৱাৰ পাছতেই উদ্ধাৰকাৰী দল উপস্থিত হ'ল ঘটনাস্থলীত যুদ্ধ গতিৰে স্থানীয় লোক তথা উদ্ধাৰ অভিযানকাৰীয়ে আৰম্ভ কৰিলে অভিযান অতি ৰহস্যজনকভাৱে বহু পৰলৈকে সন্ধান নাই নাওখনৰ লগতে 7জন যাত্ৰীৰ অৱশ্যে সন্ধানহীনৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে একাংশই ৰহমপুৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীত চলা নাৱৰীয়াসকলৰ অসাৱধানতাৰ আৰু নিয়ম উলংঘনৰ বিষয়ে আগতেও অভিযোগ উত্থাপন হৈছিল তৎসত্ত্বেও সংশ্লিষ্ট বিভাগ আৰু নাৱৰীয়া সতৰ্ক নোহোৱাৰ অভিযোগ আন্ধাৰ হৈ আহি আছে এতিয়া আৰু আপোনাৰ এতিয়া SDRFে এতিয়া কিমান দূৰ কৰিব পাৰে নিয়ম উলংঘনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোহোৱা কাৰ্যই ক্ৰোধান্বিত কৰিছে স্থানীয় ৰাইজক স্থানীয় মাছমৰীয়াৰ সৈতে উদ্ধাৰকাৰী দলে চলাই আছে অভিযান বেলি ডুবিলেই দুঃখাদ্য হৈ পৰিব উদ্ধাৰ অভিযান লক্ষণীয় হ'ব কিমান দ্ৰুতগতিত সফল হয় এই উদ্ধাৰ কাৰ্য বৰপেটাৰ পৰা নিৰঞ্জন দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ